হয়, আজি ৰাজ্যজুৰি উদযাপিত হৈছে ৰাস মহোৎসৱ। অসমৰ উজনিৰ পৰা নামনিলৈকে সমগ্ৰ যিসমূহ ৰাসস্থলী আছে, ৰাসস্থলীসমূহত ৰাধা কৃষ্ণ পূজা অৰ্চনাৰে আৰম্ভ হৈছে। মই উপস্থিত আছে কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত বালিসত্ৰ যি গোলাঘাট আঞ্চলিক ৰাস মহোৎসৱ আছে। ৰাস মহোৎসৱত মই পুৱাৰ ভাগত উপস্থিত আছোঁ। আচলতে ধৰ্মধ্বজা উত্তোলনেৰে আজিৰ এই কাৰ্যসূচী শুভাৰম্ভ হৈছে। মই প্ৰথমতে ভিডিঅ' জাৰ্নেলিষ্টগৰাকীক কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। যিহেতু 6 দিনীয়াকৈ ইয়াত কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে, বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী সমান্তৰালকৈ যি নামনি অসমৰ যি প্ৰচলিত যি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ইয়াত ৰূপায়ণ হ'ব। আজি পতাকা উত্তোলনৰ পিছত আচলতে এটা ভাল পদক্ষেপ বুলি ক'ব লাগিব, কিয়নো এই ৰাস কমিটিয়ে এই অঞ্চলৰ প্ৰায় 2 শতাধিক যি বয়োজ্যেষ্ঠ ব্যক্তিসকল আছে, ব্যক্তিসকলক আচলতে এনেদৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাইছে। আচলতে তেখেতসকলক উৎসাহ জনাইছে, জীয়াই থকাৰ যি প্ৰেৰণা জনাইছে। নিশ্চিতভাৱে শুভ লক্ষণ বুলি ক'ব লাগিব, শুভ বাৰ্তা বুলি ক'ব লাগিব। সমাজৰ বাবে এয়া ইতিবাচক দিশ। মই কথা পাতিবলৈ চেষ্টা কৰিছোঁ আমাৰ ধৰ্মধ্বজা উত্তোলক মাননীয় দীনবন্ধু ভঞ্জৰ কাষ্ঠ ডাঙৰক লগ পাইছোঁ। ভাল দিশ এটা আজি ইয়াত দেখা পোৱা গৈছে, আপোনাৰ দৃষ্টিত কি ক'ব? হৃদয় সিজোৱা দৃশ্য। জ্যেষ্ঠসকলক আমন্ত্ৰণ কৰি আনি উদ্যোক্তাসকলে সন্মান জনাইছে। আচলতে সমাজতে এইটো অত্যন্ত প্ৰয়োজনীয়। সকলোৱে কয় নৱপ্ৰজন্মৰ নৈতিক স্খলন হৈছে, কিন্তু ইয়াৰ ব্যতিক্ৰম দেখা গৈছে। মই আশা কৰিম যে অকল আজিৰ এই অনুষ্ঠানেৰে তেখেতসকলে এই শ্ৰদ্ধা ভক্তি বা সন্মান জনালে নহয়, তেখেতসকলৰ জীৱনকালত ভৱিষ্যতেও এই উদ্যোক্তাসকলৰ এই যি নৱপ্ৰজন্মৰ ব্যক্তিসকলে এই যিটো যাত্ৰা দৃষ্টিৰে এইটো কামটো কৰিছে, শ্ৰদ্ধা জনাইছে, সেইটো তেখেতসকলৰ ব্যক্তিগত জীৱনতো সদায় ৰাখক, তেনেকুৱা চিন্তা চেতনা মই সেইটো আশা কৰিম। ভাল পদক্ষেপ বুলি ক'ব লাগিব আজি তাৰিখত। নিশ্চয় এইটো নিঃসন্দেহে এটা ভাল পদক্ষেপ। আৰু ঈশ্বৰে যে অকল ধৰ্ম বা ঈশ্বৰৰ লগত যিটো আমাৰ মানৱিক যিটো আত্মিক সম্পৰ্ক, তাতেই যে ধৰ্ম সেনেকুৱা নহয়। মানুহৰ মাজতো আচলতে প্ৰকৃত ধৰ্মটো মানৱ সেৱাৰ লগতে জড়িত হৈ থাকে। আৰু সেইকাৰণে সামাজিক ব্যাখ্যাই হ'ল মানৱতা। ধৰ্মৰ যদি আমি চাওঁ, সামাজিক ব্যাখ্যা হ'ল মানৱতা। য'ত মানৱতা থাকে তাতহে আচলতে ধৰ্ম থাকে। গতিকে ইয়াত আজিৰ এই দৃশ্যটোৱে সেই মানৱতাক এটা উদ্ভাৱন কৰিছে, এটা নতুন ৰূপ এটা দিছে। মই উদ্যোক্তাসকলক বহুত ধন্যবাদ। শৰততে দুৰ্গা পূজা, শৰততে মহাপুৰুষ জনাৰ জন্ম, শৰততে ৰাসলীলা, যেন শৰৎ মানে ধৰ্মৰ এক বাণী। কি ক'ব ছাৰ? এইটো দৃষ্টিৰে শৰতে যে হয় সেইটো হয়, কিন্তু ইয়াৰ বিপৰীতে কিন্তু বহুত চিন্তা জড়িত হৈ আছে। বহুত দৃষ্টি নতুনকৈ উদ্ভাৱনালৈ আৰম্ভ কৰিছে। বহুত গৱেষকে ইয়াৰ ওপৰতে চিন্তা চৰ্চা আৰম্ভ কৰিছে যে শৰততে কিয়নো শক্তিকো পূজা হয়, একেশ্বৰবাদকো পূজা হয়, কৃষ্ণকো পূজা হৈছে, কিয় হৈছে তাৰো বহুত গৱেষণা চলি আছে। মই আপোনালোকক সেইটো ক'ব খোজা নাই, কিন্তু হয়, শৰতৰ এই নিৰ্মল যিটো জোনাকৰ নিশা, বা শৰতৰ এই মধুময় এটি পৰিৱেশত এই ধৰ্মীয় অনুষ্ঠানবিলাক যিবিলাক পাতিছে, তাত মানুহৰ যিটো মনৰ যিটো আনন্দ, এটা তেখেতসকলে মনত এটা নতুন সজাগতা বা মনত এটা নতুন আনন্দ, নতুন মনোৰঞ্জনৰ এটি দৃষ্টি তেখেতসকলে ৰাখি এই শৰতক ব্যৱহাৰ কৰিছে ধৰ্মৰ লগত। তো সেইটো এটা প্ৰাকৃতিকভাৱে এটা সুন্দৰ কথা। ধন্যবাদ জনাইছোঁ। বালিসত্ৰৰ ৰাস কি ক'ব? এইখন ৰাসটো বালিসত্ৰ এখন ঐতিহ্যমণ্ডিত গাঁও। এই কামৰূপ জিলাৰ অন্তৰ্গত এটা বৃহৎ অঞ্চল। গতিকে এই ৰাসখন হ'বৰ আজি 63 বছৰে হ'ল। এই 63 সংখ্যক ৰাস মহোৎসৱৰ প্ৰাক মুহূৰ্তত আজি আমি ধৰ্মধ্বজাৰ স্থলীত উপস্থিত হৈছোঁ। ধৰ্মধ্বজা উত্তোলন কৰি এনেকুৱা সন্মান দিছে, ভাল লাগিছে। এনেকুৱা সন্মান দিছে আপোনালোকক, গতিকে ইয়াৰ যিখিনি উদ্যোক্তা কৰ্মকৰ্তা সকলোৱে আমাক সন্মান দিছে, ভাল লাগিছে। আমি তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ। মই পুনৰবাৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যিসকল আচলতে এই অঞ্চলৰ বিশিষ্ট লোকসকল আছে, লোকসকলক সম্বৰ্ধনা জনাইছে। যেন 6টা দিন কৃষ্ণ ৰাধা কৃষ্ণৰ ভক্তিৰসত গদগদ হৈ পৰিব। উদ্যোক্তা কমিটিসকল আছে, উদ্যোক্তা কমিটিসকলৰ কথা পাতিবলৈ আমি চেষ্টা কৰিম, দেখুৱাবলৈ চেষ্টা কৰিম যে ৰাসৰ পৰিৱেশ। উদ্যোক্তা কমিটি আছে, উদ্যোক্তা কমিটিৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে সুন্দৰ এক পৰিৱেশ দেখা পোৱা গৈছে। জ্যেষ্ঠসকলক আপোনালোক সন্মান দিছে, ভগৱানৰ পূজা সমান্তৰালকৈ জ্যেষ্ঠসকলকো সন্মান দিছে। কেইদিনীয়া কাৰ্যসূচীৰে ৰাস পাতিছে? বালিসত্ৰ গোলাঘাট আঞ্চলিক ৰাস মহোৎসৱ এইবেলি 63তম 63 সংখ্যক ৰাস 6 দিনীয়া কাৰ্যসূচীৰে আমি পালন কৰিবলৈ লৈছোঁ। ইতিমধ্যে যোৱাকালি অধিবাসেৰে আমাৰ প্ৰথম কাৰ্যসূচী আৰম্ভ হৈছিল।
আজি দ্বিতীয় দিনা আমাৰ ধৰ্মধ্বজা উত্তোলন কাৰ্যালয়ৰ দ্বার উন্মোচন প্ৰতিমাস্থলীৰ দ্বার উন্মোচন বিভিন্ন কাৰ্যসূচী আছে আৰু কিছু সময়ৰ পিছতে ধৰ্মীয় শোভাযাত্ৰাৰে যিহেতু আমি সত্ৰৰ অঞ্চলৰ ৰাইজ আমাৰ বালিসত্ৰ সৎসংগী সত্ৰৰ পৰা ধৰ্মীয় শোভাযাত্ৰাৰে মহাপ্ৰভু বংশীগোপালক এই ৰাসস্থলীলৈ আনিম আৰু ছদিনীয়া কাৰ্যসূচীৰে তেখেতক আমি পূজা অৰ্চনা কৰিম। বাৰে ৰহণে সাংস্কৃতিক কাৰ্যসূচীও ৰাখিছে আপোনালোকে? যিহেতু আধ্যাত্মিক অনুষ্ঠান ৰাস মহোৎসৱ বুলি ক'লে তথাপিও আমি সময়ৰ লগত বা আধুনিকতাৰ লগত সামঞ্জস্য ৰাখি কিছু আমি সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ, যেনেকুৱা নৃত্য প্ৰতিযোগিতা আছে, সাংস্কৃতিক সন্ধিয়া আছে, লগে লগে নাগাৰা নাম, দিহানাম প্ৰতিযোগিতা, নাগাৰা নাম, তেনেকুৱা বিভিন্ন আমাৰ ধৰ্মীয় অনুষ্ঠান ইয়াত আছে। ধন্যবাদ জনাইছোঁ। নিশ্চিতভাৱে এয়া হৈছে ঐতিহ্যমণ্ডিত বালিসত্ৰৰ যি ৰাস মহোৎসৱস্থলী। অনাগত যি 6টা দিন কৃষ্ণ ৰাধা কৃষ্ণৰ ভক্তিৰ সদ্গত হৈ উঠিব। ৰাস মহোৎসৱ উপলক্ষে এক উজলি মুজলি পৰিৱেশ বিৰাজমান হৈছে বালিসত্ৰত। হয়।